গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত হাজিৰ ইউটিউবাৰ অপূৰ্বা মখিজা এটা টেলিভিছন শ্ব'ত অশ্লীল মন্তব্য কৰাৰ অভিযোগত ৰুজু হৈছিল গোচৰ আৰু ইতিমধ্যে এই গোচৰটোত গুৱাহাটীত হাজিৰ হৈছিল ৰণবীৰ আলাহাবাদিয়া আশিষ চঞ্চলানীকে ধৰি 4 ইউটিউবাৰ মুঠ 5 গৰাকীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ আজি অপূৰ্বা মখিজাৰ ভাষ্য গ্ৰহণ কৰে আৰক্ষীয়ে শীঘ্ৰে আৰক্ষীয়ে দাখিল কৰিব চাৰ্জশ্বীট এই কেছটোৰ সংক্ৰান্তত আমি 5 জন ইউটিউবাৰক সমন জাৰি কৰিছিলোঁ নটিচ দিয়া হৈছিল তেওঁলোকক আৰু সেই নটিচ মতে প্ৰথমতে দুজন আহিছে এই বিষয়ে আপোনালোক অৱগত আশিষ চঞ্চলানী আৰু ৰণবীৰ এলাহাবাদিয়া তেওঁলোকে যোৱা মাৰ্চ মাহতে আহিলে আৰু 3 জন বাকি আছিলে সময় ৰাইনা আহিলে 5 এপ্ৰিলৰ দিনাখন জসপ্ৰীত সিং আহিলে 12 এপ্ৰিলৰ দিনাখন আৰু আজি 26 এপ্ৰিলত অন্তিম গৰাকী ইউটিউবাৰ অপূৰ্ব মুখিজা তেখেত আহি তদন্তকাৰী বিষয়াৰ আগত হাজিৰ হ'ল আৰু এই সম্পৰ্কে তেওঁলোকক সোধপোছ কৰি এই কেছটোৰ সংক্ৰান্তত সোধপোছ কৰি ষ্টেটমেণ্ট তেওঁলোকৰ আমি লিপিবদ্ধ কৰিলোঁ